দুধনৈত নিশা অঘটন দুধনৈৰ শিলৰবৰীত হাড়গৰুৰ আক্ৰমণৰ ঘটনা হাড়গৰুৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰশান্ত নাথ নামৰ এজন কৃষক সংকটজনক অৱস্থাত নিশাই GMCHলৈ প্ৰেৰণ মাছ জাখিলিৰ শিলৰবাৰী গাঁৱতে বিচৰণ কৰি থকা এটা হাড়গৰুৰ সন্ত্ৰাসত আতংকিত এতিয়া ৰাইজ একেটা হাড়গৰুৰ আক্ৰমণত বিগত এটা বছৰত এতিয়ালৈকে 7 গৰাকী লোক আহত হৈছে বৃহস্পতিবাৰে নিশাও অতৰ্কিতে হাড়গৰুটো হিংস্ৰ হৈ পৰে আৰু শিলৰবৰী গাঁৱৰ দুজন লোকক আক্ৰমণ কৰিবলৈ খেদি আহে তেতিয়াই এজনে প্ৰাণ ৰক্ষা কৰি দৌৰি পলায়ন কৰিবলৈ সক্ষম হয় যদিও প্ৰশান্ত নাথ নামৰ এগৰাকী লোক গৰুটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰথমে ততাতৈয়াকৈ দুধনৈ চিকিৎসালয়লৈ নিয়া হয় যদিও লোকজনৰ অৱস্থা সংকটজনক হোৱাত নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় দৰিদ্ৰ কৃষকগৰাকীৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত চিন্তিত পৰিয়ালটোৰ সহায়ৰ বাবে স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে চিকিৎসাৰ আশ্বাস প্ৰদান কৰে ইফালে এটা বছৰতে 7 গৰাকীকৈ লোকক আক্ৰমণ কৰা হাড়গৰুটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰশাসনক আহ্বান কৰিছিল যদিও ৰাইজে আজিলৈকে কোনো ধৰণৰ সঁহাৰি নাপালে হয় আজি মোটামুটি 6 বছৰ দিনৰ পৰা আমাৰ গাঁওখনত এটা হাড়গৰুই খুব তাৰমানে সন্ত্ৰাস চলাই আছে তো আজি মোটামুটি 6-7 জন মানুহক এই যোৱা এবছৰৰ ভিতৰতে গুৰুতৰভাৱে আহত কৰিলে কিন্তু আজি যেটো ঘটনা হ'ল সেইটো সম্পূৰ্ণতঃ এক্সট্ৰিম হ'ল তাৰমানে এজন মানুহক খুব গুৰুতৰভাৱে আহত কৰিলে তেখেতক আমি ততাতৈয়াকৈ দুধনৈ মেডিকেলত তাৰমানে লৈ গ'লো দুধনৈ মেডিকেলত তেওঁৰ সংকটজনক অৱস্থাৰ কাৰণে তেওঁক লগে লগে গুৱাহাটী GMCHলৈ ৰেফাৰ কৰিছে এটা সংকটজনক অৱস্থা খুব সংকটজনক মানে কোন হয় নামটো ৰোগীজনৰ নাম প্ৰশান্ত নাথ তেওঁৰ বয়স মোটামুটি 48-49 মান হ'ব ঘটনাটো ক'ত হ'ল কোনখন এইখন মাছজাখিলিৰ শিলৰবৰী গাঁৱত গৰুটোৰ মানে যেটো সন্ত্ৰাস বা যি আক্ৰমণ হে দীৰ্ঘদিনৰ পৰা চলি আছে মোটামুটি 1 বছৰ মানৰ পৰা এইটো সন্ত্ৰাস চলি আছে প্ৰশাসনক কি আহ্বান কৰিছে প্ৰশাসনক মানে আমি ইয়াৰ আগতে বন বিভাগক এই বিষয়ে অৱগত কৰোৱা হৈছিল কিন্তু তেওঁলোকে খৰচীয়া জন্তুৰ কাৰণে তেওঁলোকে ইয়াৰ বিৰুদ্ধে এটা ব্যৱস্থা ল'বৰ অলপ টান পাইছে আমি প্ৰশাসনক ইয়াৰ বিষয়ে অৱগত কৰোৱা হৈছিল যদিও তেওঁলোকে তাৰমানে কোনো বিহিত ব্যৱস্থা লোৱা নাই তেওঁলোকে কৈ আছে তাৰমানে খৰচীয়া জন্তুৰ কাৰণে ইয়াৰ এগেইনষ্টত কোনো ব্যৱস্থা ল'ব অলপমান টান পায় কিন্তু মই এটা কথা ক'ব খুজিছোঁ যেটো হাড়গৰুৱে তাৰমানে মানুহ ইমান সন্ত্ৰাস চলাই আছে সেই হাড়গৰুটো নামতহে খৰচীয়া তাৰ কিন্তু আচৰণ কিন্তু সম্পূৰ্ণ বনৰীয়া জন্তু নিচিনা গতিকে মই প্ৰশাসনক এটাই আহ্বান এটা জনাইছোঁ অনুৰোধ এটা জনাইছোঁ যে ইতিমধ্যে আমাৰ বহুত ডাঙৰ ঘটনা সংঘটিত কৰিলে এতিয়া প্ৰশাসনে কি মানুহ এজনৰ মৃত্যু হোৱালৈ অপেক্ষা কৰিব নেকি কিন্তু যদি এনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অদূৰ ভৱিষ্যতে কিন্তু খুব এটা ডাঙৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ আমি গাঁওবাসী মানে প্ৰশাসনে ব্যৱস্থা লোৱাটো বিচাৰিছে প্ৰশাসনে এটা কঠোৰ ব্যৱস্থা লোৱাটো আমি অতি সোনকালে কঠোৰ ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে